এইকেদিন গোটেই ভাৰতৰ পৰা বিভিন্ন অদ্ভুত মানুহবিলাকে অসম ভ্ৰমণ কৰি আছে এনআৰচিৰ সময়তো এই মানুহবিলাক আহিছিলে আৰু আমি তেওঁলোকক ট্ৰেক ৰাখি আছো আজি আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ নেহা দাৰবানে এডভোকেট মুম্বাই হাইকোৰ্ট কেৰালাৰ পৰা বহুত এনেকুৱা মানুহ আহি আছে এনআৰচিৰ সময়তো বাহিৰৰ পৰা এই ধৰণৰ মানুহবিলাক আহিয়ে আমাৰ গোটেই প্ৰচেষ্টাটো নষ্ট কৰি দিছিলে তেতিয়া চৰকাৰে এইবিলাক ঘটনাৰ ওপৰত চকু ৰাখা নাছিলে যেনেকৈ মই হৰ্ষ মণ্ডলৰ ওপৰত কৈছিলোঁ এইবাৰ প্ৰত্যেকজন ব্যক্তিৰ ওপৰতে আমি চকু ৰাখিছোঁ আৰু কোনোবাই এক কদম নিয়মতকৈ আগত গ'লে ইয়াতে এৰেষ্ট হ'ব কোনোবাই যদি প্ৰয়োজনতকৈ এক কদম বেছি ৰাজনীতি কৰে এৰেষ্ট হ'ব তেওঁলোক কোনো মৌলবাদী ব্যক্তি কি লাগিলে কেৰালাৰ পৰা হওক মুম্বাইৰ পৰা হওক দিল্লীৰ পৰা হওক অসমত প্ৰশ্ৰয় দিয়া নহ'ব এওঁলোক হৈছে মৌলবাদীৰ শক্তি যোনে নেকি এই ঘটনাবিলাক ৰক্ষণাবেক্ষণ কৰে এনআৰচিৰ সময়ত আপোনালোকে বা আমি গম নাপালোঁ তেওঁলোকে মই ইছলাম উদ্দিন মোৰ দেউতাৰ নাম ৰহিম উদ্দিন হাইলাকান্দি ভোটাৰ লিষ্টৰ পৰা উলিয়াই লৈ আহিলে যে দেউতাৰ নাম ৰহিম উদ্দিন এই ল'ৰাজনে ক'লে যে মোৰ দেউতা মাৰ মিলন হ'ল আপোনালোকে বহুত নিউজ কৰিছিল যে পুতেক বাপেকৰ মিলন হ'ল আপোনালোকেও নিউজ কৰিছে যে 40 বছৰ পিছত দেউতাক মাকৰ পুতেক জীয়েকৰ মিলন হ'ল এইবিলাক পুতেক জীয়েক নাছিলে যিহেতু নামটো একে এই নামটোৰ তেওঁলোকে এডভান্টেজ লৈছিল সেই কথাবিলাক আমিও সহজ সৰল মানুহ এনেকুৱা যে কৰিবতো আমিও নাজানো এতিয়া এই গোটেই ঘটনাবিলাক পোহৰলৈ আহিছে যোৱা 5 বছৰত এনেকুৱা বহুত ঘটনা আমি গম পালোঁ আজি আমি সুপ্ৰিম কোৰ্টকো ক'ব ৰেডি হৈ আছোঁ যিজন বাপেক পুতেকৰ মিলন হ'ল যিজন মামাক ভাগিনীয়েকৰ মিলন হ'ল আচলতে বাপেক পুতেক নহয় মামাক ভনীয়েক নহয় ভাড়াত আহা দেউতাক এতিয়া এই গোটেই পদে পদে আজি কেৰালাৰ পৰা কোন আহিছে কালি মুম্বাইৰ পৰা কোন আহিছে মই নিজে ট্ৰেক কৰি আছোঁ একেবাৰে ক্লিয়াৰ কথা যে ফৰেষ্টত সোমাব আগত পাৰ্মিশ্যন লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ